হুজাইত পুনৰ বাল্য বিবাহৰ চেষ্টা। হুজাই জিলা আইন সেৱা প্ৰাধিকৰণ, চাইল্ডলাইন আৰু নীলবাগান আৰক্ষীৰ সহযোগত বন্ধ হ'ল বাল্য বিবাহখন। হুজাই টেংৰিপাৰ গাঁৱৰ 17 বছৰীয়া নাবালিকাগৰাকীক বাল্য বিবাহৰ আয়োজন কৰা হৈছিল। বিবাহৰ আয়োজন চলি থকাৰ সময়তে হুজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা পনিতা মৰাঙৰ নিৰ্দেশ মৰ্মে পেনেল অধিবক্তা নমিতা শইকীয়া, চাইল্ডলাইনৰ মনজিত দাস, পৰিস্মা হাজৰিকা আৰু নীলবাগান আৰক্ষী বিষয়া শান্তনু ৰয়ে বিবাহস্থলীত উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে। পিছত নাবালিকাগৰাকীক CWCত হাজিৰ কৰি শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হয়। আমি এটা ইনফৰমেশ্যন পাওঁ যে 17 বছৰীয়া ছোৱালী এজনী টেংৰিপাৰৰ পৰা আজি বিয়া দিবৰ কাৰণে যোজা চলাই আছে। আমি তেতিয়া চাইল্ডলাইন লগত আৰু DLSৰ লগত মিলি পেলাই ছোৱালীজনীক উদ্ধাৰ কৰি আনিছোঁ। আজি হুজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু চাইল্ডলাইনৰ সহযোগত আমি এটা খবৰ পাওঁ যে হুজাই জিলাৰ টেংৰিপাৰ অঞ্চলত এগৰাকী 17 বছৰীয়া নাবালিকাৰ এটা বিবাহৰ অনুষ্ঠান তেওঁলোকে সম্পন্ন কৰিব বিচাৰিছিলে আৰু সেই মৰ্মে হুজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব পনিতা মৰাং বাইদেউৰ নিৰ্দেশত নীলবাগান আৰক্ষী, হুজাই জিলা আইন সেৱা প্ৰাধিকৰণ আৰু চাইল্ডলাইনৰ সহযোগত আমি ছোৱালীজনীক তেওঁলোকৰ তাৰ পৰা বিবাহ অনুষ্ঠান চলি থকা অৱস্থাত উদ্ধাৰ কৰি আনো। আমি এতিয়া তেওঁৰ ছোৱালীজনীক CWCত প্ৰডিউচ কৰালোঁ। ইফালে কইনাঘৰত আৰক্ষী উপস্থিত হোৱা খবৰ পায়ে আধা বাটৰ পৰা পলায়ন কৰে দৰাঘৰীয়া লোকে। নিউজ ডেস্ক, HD লাইভ, হুজাই।